Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু ডিএমইৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব, চ' ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাব। এইটো হৈছে পাৰ্ট নম্বৰ 10। যদি কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু কোনোবাই যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি থৈ দিব। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ইজ দ্য বিগেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া? ভাৰতৰ বৃহত্তম শোধনাগাৰটোৰ নাম কি? অপশ্যন দি আছে জামনগৰ, পাৰাদ্বীপ, ডিগবৈ, মুম্বাই। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ এ জামনগৰ। জামনগৰ শোধনাগাৰ হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰিফাইনাৰী আৰু এইখন গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছড ডিউ টু আছাম একৰ্ড? অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশ্যন দি আছে গুৱাহাটী, বঙাইগাঁও, লুমুনিগড়, ডিগবৈ। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ চি নুমলীগড়। নুমলীগড় শোধনাগাৰ হৈছে অসম চুক্তিৰ দ্বাৰা স্থাপন কৰা শোধনাগাৰ। অসমত মুঠ 4খন শোধনাগাৰ আছে। তাৰে ডিগবৈ হৈছে ভাৰতৰ ভিতৰতে প্ৰথমখন ৰিফাইনাৰী, যিখন 1901ৰ পৰা ষ্টাৰ্ট হৈছিল। লগতে মনত ৰাখি দিব অসম চুক্তি স্বাক্ষৰিত হৈছিলে 1985ত। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব ৰাজীৱ গান্ধীৰ সময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য অৰিজিনেল চ'ৰ্চ অফ আয়ুৰ্বেদাছ বুক? আয়ুৰ্বেদৰ কিতাপখনৰ মূল উৎস কি? বেদ 4খন আছে, যজুৰ্বেদ, ঋগ্বেদ, সামবেদ, অথৰ্ববেদ। তাৰে কোনখন বেদৰ পৰা আয়ুৰ্বেদৰ উৎস পোৱা যায় সুধিছে ইয়াত। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ ডি অথৰ্ববেদ। অথৰ্ববেদত আয়ুৰ্বেদৰ বিষয়ে উল্লেখ কৰা আছে। লগতে মনত ৰাখি দিব ঋগ্বেদ হৈছে আটাইতকৈ অল্ডেষ্ট বেদ আৰু সামবেদত চং বা সংগীতৰ বিষয়ে উল্লেখ কৰা আছে। যজুৰ্বেদত ধনুকাঁড়ৰ বিষয়ে উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ফিফা লোকেশ্যন? ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দি আছে জুৰিচ, ডুবাই, নিউয়ৰ্ক, লণ্ডন। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ এ জুৰিচ। জুৰিচত ফিফাৰ মুখ্য কাৰ্যালয়খন অৱস্থিত। নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন? প্ৰথম অসমীয়া ক্ষুদ্ৰতম আলোচনীখনৰ নাম কি? অপশ্যন দি আছে অৰুণোদয়, জোনাকী, বিন্দু, কীৰ্তন। কুৱেশ্যনটোত আছামিজ মিনি মেগাজিনৰ কথা সুধিছে, আছামিজ মেগাজিন সোধা নাই। চ' কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি বিন্দু। বিন্দু হৈছে ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন। এই মেগাজিনখন প্ৰকাশ পাইছিলে 1917, 1970 চনত বিন্দু মেগাজিনখন প্ৰকাশ পাইছিল। যদি কুৱেশ্যনটো সুধি দিয়া হয় আছামিজ মেগাজিন প্ৰথমখন কি আছিলে, তেতিয়া ইয়াৰ এনচাৰটো হ'ল অৰুণোদয়। অৰুণোদয় প্ৰকাশ পাইছিলে 1846ত। লগতে মনত ৰাখি দিব জোনাকীখন 1889ত প্ৰকাশ পাইছিল। বিন্দুৰ চনটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু এই দুটা চন ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং বেংক বিকেমছ দ্য ফাৰ্ষ্ট প্ৰাইভেট বেংক টু অ'পেন ব্ৰাঞ্চ ইন লক্ষদ্বীপ? নিম্নলিখিত কোনটো বেংক লক্ষদ্বীপত শাখা খোলাৰ প্ৰথম ব্যক্তিগত বেংক হৈছে? অপশ্যন দি আছে ICICI বেংক, ফেডাৰেল বেংক, এক্সিছ বেংক, HDFC বেংক। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি HDFC বেংক। লক্ষদ্বীপত খোলা প্ৰথমটো ব্যক্তিগত বেংক হৈছে HDFC বেংক। নেক্সট কুৱেশ্যন, হু ইজ দ্য নিউ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশজনৰ নাম কি? অপশ্যন দি আছে বিজয় বিষ্ণৈ, গুলাবচান্দ কাটাৰিয়া, সন্দীপ মেহতা, অৰুণ বানচালী। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ এ বিজয় বিষ্ণৈ। বৰ্তমান অসমৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছে বিজয় বিষ্ণৈ। নেক্সট কুৱেশ্যন, হোৱেন ইজ ৱৰ্ল্ড হোমিওপেথি ডে চেলিব্ৰেটেড? বিশ্ব হোমিওপেথি দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ বি 10 এপ্ৰিল। 10 এপ্ৰিল তাৰিখে বিশ্ব হোমিওপেথিক দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন? কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল আছে? অপশ্যন দি আছে অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটকা। ইয়াৰ শুদ্ধান্ত হৈছে অপশ্যন নম্বৰ চি গুজৰাট। গুজৰাট হৈছে ভাৰতৰ আটাইতকৈ দীঘল উপকূল থকা ৰাজ্য। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 1600 কিলোমিটাৰ। কেতিয়াবা ছেকেণ্ড লংগেষ্ট কোষ্ট লাইনটো সুধিব পাৰে, মনত ৰাখিব তামিলনাডু। তামিলনাডু হৈছে ছেকেণ্ড লংগেষ্ট কোষ্ট লাইন। প্ৰথমটো হৈছে গুজৰাট, দ্বিতীয়টো হৈছে তামিলনাডু। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এনাউন্সেছ ডিমনিটাইজেশ্যন ইন ইণ্ডিয়া?
কোন বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত বিমুদ্ৰাকৰণৰ ঘোষণা কৰিছিল অপশ্যন কেৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 2016 চনত 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিমুদ্ৰাকৰণৰ ঘোষণা কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল অপশ্যন দি আছে বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন মণিৰাম দেৱান ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি আছিলে তৰুণৰাম ফুকন অসমত স্বৰাজ পাৰ্টি গঠন হৈছিলে 1923 চনত আৰু ভাৰতত গঠন হৈছিলে 1921ত দুটাত কনফিউজ নহব এইটো ইণ্ডিয়া এইটো অসমত আৰু অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি আছিলে তৰুণৰাম ফুকন আৰু আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব আৰু কোনোবাই যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি থৈ দিব ফেচবুকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে ব'লক নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ নেম দ্য চিফ আৰ্কিটেক্ট হু কনষ্ট্ৰাক্টেড দ্য চিটি অফ ৰংপুৰ চহৰ নিৰ্মাণ কৰা মুখ্য স্থাপত্যবিদজনৰ নাম কি অপশ্যন দি আছে ঘনশ্যাম খনিকৰ গুণাৰাম খনিকৰ দীপক খনিকৰ ৰাধাহাস খনিকৰ ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ ঘনশ্যাম খনিকৰ ৰংপুৰ চহৰখন নিৰ্মাণ কৰিছিলে ঘনশ্যাম খনিকৰে নেক্সট কুৱেশ্যন হোৱাৰ ইজ ব্লাড প্ৰডিউচ ইন দ্য হিউমেন বডি মানৱ শৰীৰত তেজ ক'ত উৎপন্ন হয় অপশ্যন দি আছে স্প্লিন বন মেৰো স্পাইনেল কৰ্ড পেনক্ৰিয়াছ ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি হাড় মজ্জা বা বন মেৰুত ব্লাড প্ৰডিউচ হয় নেক্সট কুৱেশ্যন ৱেন ৱাজ WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এষ্টাব্লিছড বিশ্ব বাণিজ্য সংস্থা কেতিয়া স্থাপন কৰা হৈছিল অপশ্যন কেৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ 1995ত বিশ্ব বাণিজ্য সংস্থা প্ৰতিষ্ঠা কৰা হৈছিল WTOৰ হেডকোৱাৰ্টাৰ হৈছে ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যন দ্য টোটেল লেংথ অফ বগীবিল ব্ৰিজ ইজ বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য কিমান অপশ্যন কেৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ 4940 মিটাৰ 4940 মিটাৰ দৈৰ্ঘ্য হৈছে বগীবিল দলংখনৰ নেক্সট কুৱেশ্যন According to 2011 census, literacy rate of Assam is 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান অপশ্যন কেৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি 72.19% 72.19% অসমৰ মুঠ সাক্ষৰতাৰ হাৰ তাৰে পুৰুষ বা মেইলৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85% আৰু ফিমেলৰ হৈছে 66.27% এইটো হৈছে এভাৰেজ পাৰ্চেণ্টেজ আৰু এইটো হৈছে মেইল এইটো ফিমেলৰ পাৰ্চেণ্টেজ নেক্সট কুৱেশ্যন দ্য টাৰ্ম গ্ৰেণ্ড শ্লেম ইজ এছ'চিয়েট উইথ গ্ৰেণ্ড শ্লেম শব্দটো কিহৰ সৈতে সম্পৰ্কিত অপশ্যন দিছে ফুটবল বক্সিং গল্ফ টেনিছ ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি টেনিছ খেলৰ লগত জড়িত হৈছে গ্ৰেণ্ড শ্লেম শব্দটো নেক্সট কুৱেশ্যন ইন হুইচ লেক দ্য গল্ডেন টেম্পল ইজ লোকেটেড স্বৰ্ণ মন্দিৰ কোনখন হ্ৰদত অৱস্থিত অপশ্যন দি আছে অমৃত সৰোবৰ লেক গল্ডেন লেক হৰিকে লেক সুকনা লেক ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ অমৃত সৰোবৰ লেক স্বৰ্ণ মন্দিৰ অমৃত সৰোবৰ লেকত অৱস্থিত পাঞ্জাৱৰ অমৃতসৰত অৱস্থিত এই স্বৰ্ণ মন্দিৰটো নেক্সট কুৱেশ্যন হোৱাৰ ইজ দ্য ৰিভাৰ ৰিচাৰ্চ চেণ্টাৰ ইন আছাম অসম নদী গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অপশ্যন দি আছে ধেমাজি গুৱাহাটী যোৰহাট মাজুলী ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি গুৱাহাটীত অসমৰ নদী গৱেষণা কেন্দ্ৰটো অৱস্থিত নেক্সট কুৱেশ্যন পটেটো চিপছ আৰ ষ্ট'ৰ্ড ইন ডেছ গেছ টু প্ৰিভেণ্ট অক্সিডেশ্যন জাৰণ প্ৰতিহত কৰিবলৈ আলুৰ চিপছবোৰত ডেছ গেছত সংৰক্ষিত কৰা হয় আমাৰ চিপছৰ পেকেটবিলাক যদি ফুলি থাকে তাত কি গেছ দিয়া থাকে বুলি সুধিছে ইয়াত অপশ্যন দি আছে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ নাইট্ৰজেন গেছ চিপছৰ পেকেটবোৰত নাইট্ৰজেন গেছ দিয়া থাকে আজিৰ একেটা কুৱেশ্যন আছিলে যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং